ASTC ৰঙিয়া আস্থানত কোঠা আবণ্টনত অনিয়মৰ বিৰুদ্ধত স্মাৰকপত্ৰ দাখিল ৰঙিয়া নাগৰিক মঞ্চৰ উত্তেজিত ৰাইজৰ প্ৰতিবাদ আৰু তদন্তৰ দাবী অভিযোগ অনুসৰি ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙিয়া আস্থানত নিৰ্মাণ কৰা ৭৫খন ব্যৱসায়িক কোঠাৰ আবণ্টন প্ৰক্ৰিয়াত গুৰুতৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত ৰঙিয়াৰ বিভিন্ন সমাজ সচেতন সংগঠন আৰু নাগৰিক মঞ্চ ৰঙিয়াৰ তৰফৰ পৰা ASTC ৰঙিয়া কাৰ্যালয়ত এক স্মাৰকপত্ৰ দাখিল কৰে। তথ্য অনুসৰি ২০১৯ চনত স্থানীয় নিবনুৱা যুৱক যুৱতীসকলক স্বনিযুক্তিৰ সুযোগ দিয়াৰ লক্ষ্যৰে ৭৫টা কোঠা নিৰ্মাণ কৰা হৈছিল। ইয়াৰে ১৪টা কোঠা অনিয়মপূৰ্ণভাৱে বিতৰণ কৰা হয়। অভিযোগ অনুসৰি ৰঙিয়াৰ এক প্ৰভাৱশালী ঠিকাদাৰ ধনেশ্বৰ কলিতাৰ নামত 10টা কোঠা আৰু আন ব্যক্তি বিশেষৰ নামত 4খন কোঠা লৈ নিজে দখল কৰি আছে। প্ৰতিটো কোঠাৰ বাবে ASTCক আগধন হিচাপে ২,২০,০০০ টকা জমা দিব লগা আছিল। কিন্তু অভিযোগ এই যে ধনেশ্বৰ কলিতাই এই কোঠাবোৰ নিজৰ অধিকাৰত লৈ তাৰ স্থান অনুসৰি ৫ লাখৰ পৰা 10 লাখলৈকে আন ব্যক্তিলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা চলাইছে। এই সন্দৰ্ভত নাগৰিক মঞ্চই এই সম্পূৰ্ণ অনিয়ম আৰু দুৰ্ব্যৱস্থাৰ নিৰপেক্ষ আৰু গভীৰ তদন্তৰ দাবী জনাইছে। ইয়াৰ উপৰি নাগৰিক মঞ্চ ৰঙিয়াই ASTCক অনুৰোধ জনাইছে যাতে শীঘ্ৰেই ৰঙিয়া ASTC আস্থানৰ পৰা 2টাকৈ গ্ৰীণ চিটি বাছ ৰঙিয়া বেলতলা লখৰা খানাপাৰা আৰু আন 2টা মাছখোৱা পাণবজাৰ ভঙাগড় মেডিকেল পথত চলাচল আৰম্ভ কৰা হয়। এই বাছ সেৱা আৰম্ভ হ'লে ৰঙিয়াৰ সাধাৰণ জনতাই বিশেষ উপকৃত হ'ব বুলি উল্লেখ কৰে মঞ্চখনে। আজি আমাৰ নাগৰিক মঞ্চৰ তৰফৰ পৰা আমাৰ বিভাগীয় পৰিচালনা সঞ্চালকক আমি স্মাৰকপত্ৰ দিলোঁ আৰু পৰৱৰ্তী সময়ত যদিহে ইয়াৰ কোনো ধৰণৰ তদন্ত নহয় আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম বুলি নাগৰিক মঞ্চত ঘোষণা কৰিলোঁ। এইখিনি কওঁ। ইয়াতে যে আছে আমি ৰঙিয়াৰ আমি দেখি ইমান দিন হ'ল আমি দেখা নাই। আজি যেতিয়া আমাৰ নাগৰিক মঞ্চৰ ফালৰ পৰা ইয়াতে মিটিং বুলি কিনে মানে এনেকৈ স্মাৰকপত্ৰ এখন দিম বুলি কিনে কৈছে। আমি আহিছোঁ, ক'ত আছে ASTC অফিচটো, আহি চাইছোঁ এখন বাৰাণ্ডা। আমাৰ নিজৰে আচৰিত লাগিছে, ইয়াতে বাৰাণ্ডা এইটো অফিচ মানে এইটো ASTC অফিচটো যে এনেকুৱা আজি দিনত এনেকুৱা এটা ASTC অফিচ আমি সঁচাকৈ মানে দুখ লগা ৰঙিয়াত। আমি ইয়াতে ৰঙিয়াৰ ৰাইজক আমাৰ ক'বৰ কাৰণে বেয়া লাগে যে ৰঙিয়াৰ ASTC অফিচটো এনেকুৱা যে একদম ভাল লগা নাই। তাৰপিছত সেইটো আমি শুনিছোঁ, কোনোবা কি বৰ্মনৰ কথা শুনিছোঁ আৰু কোনোবা ধনেশ্বৰ কলিতাৰ কথা শুনিছোঁ। এইবিলাক মানে এই দুৰ্নীতিবিলাক বন্ধ কৰিব লাগে। আমাৰ ASTCটো ৰঙিয়াৰ ASTCটো ভালকৈ মানে জাকত জিলিকা হ'ব লাগে আৰু যাতে আমি হেৰি কৰিব পাৰোঁ ASTC বুলি কিনে। একশ্যন তেওঁলোকৰ কৈছে কিয় নহয় এইটো চৰকাৰে জবাব দিব লাগিব, আমি দিব নোৱাৰোঁ। কাৰণ মূল সমস্যাটো হ'ল ২০১৯ চনতে এইটো এটা কমপ্লেক্স ASTC ডিপাৰ্টমেণ্টে গঢ়ি তোলাৰ কাৰণে আগবাঢ়িছিল। আমি অৱশ্যে নাজানো যে ASTC ডিপাৰ্টমেণ্টেলি তেওঁলোকে কিবা টকা এলট কৰিছে নে নাই, এইটো আমি নাজানো। কোনোবাই কয় যে কৰা নাই, কোনোবাই কৰিছে যে কনজিউমাৰবিলাকৰ পৰা কালেক্ট কৰিছে। ধুনীয়া জেগা এই ৰঙিয়া চহৰৰ 4 নম্বৰ ৱাৰ্ডত এই এটা ২০১৯, ২০, ২১ যেতিয়া আৰম্ভ নহওক, আজি লাহেকৈ ২৬ চন পাব, এতিয়ালৈকে কামটো কমপ্লিট হোৱা নাই। আৰু আমি শুনি আচৰিত হ'লোঁ যে যিজন মানুহে ঠিকাটো কৰিছে ধনেশ্বৰ কলিতা, আমি শুনিছোঁ অভিযোগ এইটো উঠিছে যে ৭৫টা ৰুমৰ তেওঁ প্ৰায় 14ৰ পৰা 20টা ৰুম নামে বেনামে তেওঁৰ নামত লৈ কোনে দিলে এইটো। আৰু জনক ৰঞ্জিত বৰ্মন বুলি কণ্ট্ৰেকচুৱেল ৱাৰ্কাৰ ইয়াৰে ASTC, তেওঁ কোনো ৰেগুলাৰ এমপ্লয়িও নহয়, তেওঁ ইয়াৰ চাৰ্জত আছে। এতিয়া কোনো কাৰো ক্ষেত্ৰত জবাবদিহি নহয়। স্থানীয় বিধায়কে আহি এদিন আৰম্ভ কৰি গ'ল, আজি এই অৱস্থা। গতিকে এই অৱস্থাত এই বাৰাণ্ডাত পৰি আছে ASTCৰ অফিচটো। ইমান সুন্দৰ এটা এছেট আজি এনেকৈ জয়ী হৈ যাই আছে। আপোনালোকে দেখিছে গোটেই ফুটেজ লওক। এতিয়া আমি কৈছোঁ যে এই ক্ষেত্ৰত এটা সম্পূৰ্ণ তদন্ত হোৱা উচিত। ইয়াত কিমান টকা খটুৱা হ'ল, কিমান টকা খৰচ হ'ল, ইয়াত নিৰ্মাণ কাৰ্য প্ৰপাৰলি হৈছে নে নাই। আমি দেখাতো নিৰ্মাণ কাৰ্য প্ৰপাৰলি হোৱা নাই, নিৰ্মাণ কাৰ্য যথোপযুক্তভাৱে হোৱা নাই। প্ৰচুৰ তেওঁলোকে ইয়াতে গণ্ডগোল কৰিছে। গতিকে স্বাভাৱিকভাৱে নিৰ্মাণ কাৰ্যটো যিটো বিসংগতি, এইবিলাকৰ তদন্ত হোৱা উচিত। আৰু টোটেল কামটো এটা তদন্ত হোৱা উচিত। কোনে 14ৰ পৰা 20টা ৰুম এজন মানুহক দি দিলে। তেওঁতো একদম ভাল বিত্তশালী মানুহ, ৰঙিয়াৰ প্ৰতিষ্ঠিত মানুহ। গতিকে তেওঁক ইমানবোৰ ৰুম দিয়াৰ কৰ্তৃত্ব কোনে পালে? তেওঁক লাজো নালাগেনে? ইমানবোৰ নিবনুৱা পৰি আছে আমাৰ ইয়াত ৰঙিয়াত, ইমান হাজাৰ হাজাৰ নিবনুৱা ৰঙিয়াতে পৰি আছে। আজি তাৰ মাজৰ পৰা তেওঁলোকে এজনৰ মুখত যদি ইমানখিনি তুলি দিয়ে, কেনে হ'ব? যে তেওঁ ৰাজনৈতিক আশীৰ্বাদতে কাম কৰিছে নে কোনোবা আমোলাৰ আশীৰ্বাদত কৰিছে? আমি কেতিয়াও মানি আমি নাগৰিক মঞ্চই ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি কৈছোঁ এই কামটো কমপ্লিট কৰা দৰকাৰ। আৰু ৰঙিয়াৰ ASTCৰ এটা সময়ত যিটো হিত গৌৰৱ আছিল, ৰঙিয়াৰ ASTC যিটো ৰোল লৈছিল,
ৰঙিয়াৰ পৰা বিভিন্ন স্থানলৈকে বাছ গৈছিল ASTC অনবৰত এক্টিভ হৈ আছিল সেই ASTC পুনৰ আগৰ পৰ্যায়লৈকে নিব লাগে তাৰ কাৰণে আমি ভাবোঁ যে গুৱাহাটীত গ্ৰীণ বাছ চালু হৈছে আমাৰ ইয়াৰ পৰাও অন্তত ৰাতিপুৱা দুখন ইভিনিং দুখন গ্ৰীণ বাছ যোৱা আৰু অহা একদম একেবাৰে বেলতলা চাৰিআলিলৈকে যাতে যাব পাৰে তাৰ খানাপাৰালৈকে যাতে যাব পাৰে পল্টন বজাৰ হৈ আমাৰ লৈ ৰঙিয়াৰ বহুত মানুহ কাৰণ গ্ৰীণ বাছৰ সুবিধাটো ৰঙিয়াৰ মানুহেও পাব লাগে সেইটো কৰা দৰকাৰ আমি বিচাৰিছোঁ যে আমাৰ কাৰো বিৰুদ্ধে আক্ষেপ নাই আমি দুৰ্নীতিৰ তদন্ত বিচাৰিছোঁ ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছোঁ যিখন চৰকাৰে কৈছিল যে দুৰ্নীতিৰ বিৰুদ্ধে আমি শূন্য সহনশীল সেইখন চৰকাৰ দিনটো এনেকুৱা কাম কেনেকুৱা হৈ থাকে স্থানীয় বিধায়কজন ক'ত শুই আছে তেওঁতো ভূমিকা আছে এটা তেওঁতো দায়িত্ব ল'ব লাগে ইমান অমূল্য সম্পদ এটা ইয়াত অৱহেলিত হৈ পৰি আছে এনেকৈ পৰি আছে কোন কাৰোবাৰ মই মঠালিত কোনোবা একজন বিষয়াৰ মই মঠালিত এনেকুৱা চলিব এইটো হ'ব নোৱাৰে সেইকাৰণে আমি ৰঙিয়া নাগৰিক মঞ্চ ৰঙিয়াৰ তৰফৰ পৰা আমি বাৰে বিষয়টো উত্থাপন কৰিছোঁ এতিয়ালৈকে কোনো একশ্যন হোৱা নাই একশ্যন আমি দাবী কৰিছোঁ একশ্যন চবফালেদি হ'ব লাগিব যি লিষ্ট আছে বাতিল কৰা দৰকাৰ আৰু লিষ্ট সম্পূৰ্ণৰূপে নিবনুৱা যুৱকে যাতে পায় আৰু যিবোৰ ৰুম বনাইছে এই ৰুমবিলাকতো ব্যৱসায়িক উপযোগী নহয় কেৱল তেওঁলোকে কমিশ্যনৰ অংকত ৰুম বনাইছে যাতে বেছি সংখ্যক মানুহৰ পৰা বেছিকৈ কমিশ্যন ল'ব পাৰে গতিকে ইয়াৰ এটা অৱসান হোৱা উচিত আৰু সেই এই ঘটনাবিলাকৰ এটা নিৰাময়ৰ কাৰণে আমি নাগৰিক মঞ্চই ৰঙিয়াই এই ক্ষেত্ৰত হস্তক্ষেপ কৰিছোঁ আমি বিচাৰিছোঁ কেৱল নাগৰিক মঞ্চ নহয় ৰঙিয়াৰ বিভিন্ন দল সংগঠন আমাৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান ইভেন আমাৰ যি প্ৰেছ প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া চবেই এই ক্ষেত্ৰত আগবাঢ়ি অহা দৰকাৰ ইতিমধ্যে প্ৰেছ আৰু ইলেক্ট্ৰনিক মিডিয়াই কিছু পৰিমাণে আগবাঢ়ি আহিছে তেওঁলোকে আগবাঢ়ি অহা উচিত ইয়াৰ গোটেই এক্সপোজাৰ হোৱা উচিত আৰু ইয়াৰ এটা পৰিৱৰ্তন আমি বিচাৰিছোঁ ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।